হাই ফ্ৰেণ্ডছ, গুড ইভিনিং। আজি যে এটা একদম লেজি দিন, ভালদৰে বৰষুণো দিয়া নাই, ৰ'দো দিয়া নাই, এইকাৰণে একদম লেজি হৈ গৈছোঁ। মানুহজনীও একো হোৱা নাই কাম, কেৱল খাইছোঁ, বনাইছোঁ আৰু এতিয়া ইমান কাপোৰ জাপিব আছে। এইখিনি এতিয়া জাপি লওঁ। যোৱাকালি ভণ্টিহঁতৰ তাত নিয়া কাপোৰখিনিও আছে, ৰ'দত মেলিছিলোঁ, এতিয়া ধুই দিছিলোঁ। এতিয়া জাপিব লগা আছে, জাপোঁ। একদম বিচনাখনৰ অৱস্থা বেয়া হৈ আছে। আজি যে ভিডিঅ' ৰাতিপুৱাৰ পৰা আৰম্ভ কৰোঁ বুলি থাকিয়ে গৈছে। আৰু দুপৰীয়া চোনাৰ লগত শুলোঁ, টোপনি আহি গ'ল। এইকেইদিন টোপনিটো কি হৈছে বা, সোনকালে উঠা কাৰণে নেকি, বহুত টোপনি লাগি থাকে, সেইকাৰণে হোৱাই নাই একো কাম। আজিও এনেকৈয়ে গ'ল দিনটো। এনেকৈ দিনটো গ'লে বেয়াও লাগে, কিন্তু কৰিবৰো মন নাযায়। কেতিয়াবা শুবৰো মন যায় এনেকুৱা। এতিয়া ভাবিলোঁ ভিডিঅ'টো ষ্টাৰ্ট কৰি থওঁ, কি পাৰোঁ দেখাম বাৰু এইখিনি সময়ত। যদি নোৱাৰোঁ আকৌ 2 দিন একেলগে লগ কৰি দেখাব লাগিব আপোনালোকক। ঠিক আছে, মই এতিয়া কাপোৰখিনি জাপি লওঁ আৰু চোনাও নহ'লে অলপ পিছত আহিবই আৰু মোৰ ওচৰত, পেহীয়েকৰ লগত গৈছে। আৰু সেয়াই। ঠিক আছে, চাই থাকিব ভিডিঅ'টো তেনেহ'লে। এতিয়া মই এইখিনিত পটাপট জাপি লওঁ। হাই ফ্ৰেণ্ডছ, এতিয়া বাজিছে 6টা আৰু হাঁহ আনিব গৈছে ভণ্টিয়ে। আমি চোনা আছে দেউতাকৰ লগত টিভি চাই, মানে বাহিৰত আহিছোঁ। আজি মা নাই, ভণ্টিহঁতৰ ঘৰৰ পৰা কালি অহা নাই। এতিয়া তাই হাঁহ আনিব গৈছে, এইটো আৰু এতিয়া আমি মেগী খাম। আমাৰ বাপেক জীয়েকক বোলে আজি মই মেগী বনাই খুৱাব লাগে, সেইকাৰণে মেগী বনাম। এতিয়া এনেই বনাম আৰু চিম্পুলকৈ, ইমান আৰু ঝটপট কৰি নাথাকোঁ মই। তাই কিন্তু ভালকৈ বনায়, ভণ্টিয়ে। তাই বহুত ধুনীয়াকৈ মেগী বনাব জানে। মই ইমান নকৰোঁ, এনেই বইল কৰি মছলাখিনি দি দিওঁ আৰু হৈ যায় আৰু এতিয়া অলপমান খোজকাঢ়িছোঁ তাই অহালৈকে। তাই অহাৰ পাছত মই বনাম। তাইৰো আজি ব্ৰত আছে, সোমবাৰৰ। তথাপিও এতিয়া আৰু খাব পাৰিব নেকি। অকলে খালে ভালো নালাগে, খুৱাব লাগিব তাইকো অলপমান। আজি বতৰটো বেয়া, এই মেঘ চাওক ক'লা হৈ আছে একদম। ক'লা হৈ আছে আজি। এতিয়া মোক বনাব নিদিয়ে, মই বনালে বোলে টেষ্টি নহয়, সেইকাৰণে তাই নিজে বনাব। তাই কিন্তু বহুত টেষ্টিকৈ বনায়, সঁচাকৈ কৈছোঁ। সেইকাৰণে এতিয়া তাই নিজে লাগি গৈছে আৰু ব্ৰত চট বাদ দি ব্ৰত চট একদম থৈ দিছে কাষৰীয়াকৈ, আৰু এতিয়া লাগি গৈছে মেগী বনোৱাত আমাৰ মেডামে। পানী গৰম হ'ব দিছোঁ আৰু এতিয়া মই অলপমান হেল্প কৰোঁ তাইক। পিঁয়াজ কাটি দিওঁ, এটা পিঁয়াজেদি হ'বনে? সেইটো ডাঙৰ নহয়, বেছি অলপমান টিকলো। এতিয়া মই পিঁয়াজ কাটি দিওঁ। ষ্টেণ্ডত লৈ আহিবি নেকি? ধুনীয়া পোৱা দিছে দেই। গৰম পানী দিছে মেগীত। এতিয়া মানে মেগীখিনি আৰু এনেকৈ অলপমান পানীটো ভেদাই যাবলৈ খৰাহিত থৈ দিলোঁ আৰু। তাই মই আজি হেল্পাৰ যিহেতু, তাই যি কয় তাকে শুনি থাকিব লাগিব আৰু, হয়নে নহয়? ৰান্ধনী ভাত নিদিয় কিয়? এতিয়া তাই মছলা কামুৰি আছে। সেয়া মেগীখিনি বৰষুণ। এতিয়া মই লাইট দিবলৈ যাম, গেটৰ লাইট আছে। চুইচটো কিবা হ'ল, বৰষুণ
বৰষুণ বৰষুণ ওকে ওকে আমাৰ মেডামে মেগী হ'লনে মেডাম মেগী হ'ল এতিয়া মেডামে মেগী বনাইছে গ'ল সোনা কি খাবা তুমি এইফালে কোৱা কি খাবা নিকি নহয় মেগী কময় মেগী খাম কি খাইছা সোনা কি খাইছা কি খাইছা হা কি খাইছা মেগী টেষ্টি হৈছে নে ফ্ৰেণ্ডছ এতিয়া 10টা বাজিবই আৰু 10 মিনিটমান বাকী আছে আমি ভাত পানী খাই আহিলোঁ এতিয়া ভাত খালোঁ 9টাতে আৰু বাকী কামখিনি কৰি অহালৈকে 9:30 বাজিলে এতিয়া বাকী 15 মিনিটমান মই অলপমান খোজ কাঢ়িলোঁ ভাত খাই উঠি আজিকালি মই অলপমান খোজ কাঢ়োৱে আৰু খোজ কাঢ়িবও লাগে ভাল সকলোৱে জানে নিশ্চয় আৰু এতিয়া ভাবিছোঁ ভিডিঅ'টো শেষ কৰোঁ আজি এটা বৰিং ভিডিঅ' আগবঢ়ালোঁ আপোনালোকলৈ কি কৰিম আৰু দিনটো এনেকৈ গ'ল এনেকৈ দেখালোঁ আপোনালোকক আৰু এটা কথা কওঁ যোৱাটো ভিডিঅ'ত এজনী মোৰ মৰমৰ ছাবস্ক্ৰাইবাৰে সুধিছিল যে মই ডায়েটিং কৰোঁ নেকি আচলতে ডায়েটিং মই নকৰোঁ ডায়েটিং কৰিব পৰা হোৱাও নাই বা তেনেকৈ এতিয়ালৈকে ডায়েটিং একো মই কৰি পোৱাও নাই অলপ শকত হৈছোঁ বাৰু কিন্তু এতিয়া সোনা যিহেতু বহুত সৰু হৈ আছে মই ডায়েটিং কৰিব নোৱাৰোঁ তাই যিহেতু এতিয়াও বহুত সৰু হৈ আছে 2 বছৰে হোৱা নাই হ'ব আৰু তথাপিও ডায়েটিং মোৰ মতে আৰু ডায়েটিং কৰা বা নকৰা তেনেকুৱা একো কথা নহয় নিজে অলপ নিয়মিতভাৱে চলিলে তেনেকুৱা একো একদম মানে ষ্ট্ৰিক্ট ডায়েটিং পালন নকৰিলেও হয় বুলি ভাবোঁ মই অলপমান সোনকালে উঠা অলপমান খোজকাঢ়া তাৰপাছত এনেকুৱা আৰু নিজৰ যিখিনি ঘৰুৱা কাম থাকে সেইখিনি কৰিলে হৈয়ে যায় আৰু আমি যিহেতু গাঁৱলীয়া পৰিৱেশত থাকোঁ এনেকৈতো ৰুমৰ ভিতৰতে সোমাই থকা নাযায় তেনেকৈও হৈ যায় আৰু খোৱা লোৱাৰ ক্ষেত্ৰতো অলপ চকু দিব লাগে সকলো মানুহে যিহেতু আজিকালি বহুতেই বেমাৰ এনেকুৱা এজন মানুহ নাই যাৰ বেমাৰ নাই আৰু সেইবোৰ চব খাদ্যৰ পৰা হোৱা বেছিভাগ বহুত কাৰণে বহুতো বেমাৰ খাদ্যৰ কাৰণে হয় আৰু খাদ্যটো আমাৰ ভাল হ'ব লাগে অলপ নিয়মিতভাৱে খাব লাগে আৰু সদায় ভাত অলপমান কমকৈ খাব লাগে কিন্তু দেৰি মানে কি লাহে লাহে খাব লাগে আৰু চোবাই খাব লাগে সেইখিনি সকলোৱে জানেই আৰু যেতিয়া আমি লাহে লাহে খাম তেতিয়া আমাৰ ভাতটো ইমান বেছি খোৱা নাযায় আৰু ভাত বা ৰুটি যিকোনো বস্তুৱে বেছিকৈ খোৱাটো বেয়া বুলি কয় আৰু সেইকাৰণে আৰু সেইখিনি নিয়মিত চলিলে হৈয়ে যায় বেছি একো ডায়েটিং কৰাৰ প্ৰয়োজন নাই আৰু কি ক'ম আৰু মই যিখিনি মোৰ অনুভৱ সেইখিনি আপোনালোকক কৈছোঁ মই কোনো তেনেকুৱা বা স্বাস্থ্য বিশেষজ্ঞ নহয় গতিকে মই ভাবোঁ মই যিখিনি অনুভৱ কৰোঁ মই যিখিনি নিজৰ ক্ষেত্ৰত পালন কৰোঁ সেইখিনি কৈছোঁ আৰু সদায় ৰাতিপুৱা মই যেতিয়াৰ পৰা কাম কৰোঁ মই 6টাৰ পৰা 6টা মানৰ পৰা কামত লাগোঁ আৰু তাৰে মই এঘণ্টা মই নিজৰ কাৰণে ৰাখোঁ সকলোৱে ৰখাটো দৰকাৰী আপোনালোকে নিজে প্ৰমাণ চাব যদি আপোনালোকে ৰাতি শোৱাৰ পিছত ৰাতি শোৱাৰ আগত অলপ সময় নিজৰ কাৰণে ৰাখে আৰু ৰাতিপুৱা উঠাৰ পিছত লাগে অলপমান
লগা হ'লে আপুনি অলপমান সোনকালে উঠিব, উঠি যদি আধা ঘণ্টা 1 ঘণ্টা হ'লেও নিজৰ কাৰণে ৰাখে আৰু অলপমান নিজৰ শৰীৰটোৰ কাৰণে এক্সাৰচাইজ বা কিবা আপোনাৰ ভাল লগা যিকোনো কাম কৰে, তেতিয়া মনটো ভাল লাগি থাকে দিনটোৰ কাৰণে আৰু দেহটোৰ কাৰণে বহুত উপকাৰী হয়। সেইখিনিয়ে কৰোঁ আজিকালি নিয়মিতভাৱে আৰু কোনো তেনেধৰণৰ ডায়েট নকৰোঁ। এইখিনিয়ে আছিল মোৰ ক'ব লগা আৰু ইয়াতকৈ আৰু বেছি লেকচাৰ নামাৰো, বহুত হৈয়ে গ'ল ইতিমধ্যে। ঠিক আছে তেনেহ'লে আজিৰ ভিডিঅ'টো আৰু এনেকৈয়ে দেখুৱালোঁ আপোনালোকক। কি পালে কি নাপালে নাজানো, আৰু যদি অলপ হ'লেও ভাল লাগিলে তেতিয়াহ'লে লাইক কৰি দিব আৰু কমেণ্ট কৰি জনাব কেনেকুৱা লাগিলে, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ঠিক আছে, এতিয়ালৈ আহোঁ। গুড নাইট ফ্ৰেণ্ডছ, বাই বাই।